Hello students, আজি আমি পঢ়িম গ্যাস টারবাইন পাৱাৰ প্ল্যান্ট। So গ্যাস টারবাইন পাৱাৰ প্ল্যান্ট কেনেকৈ কাম কৰে? Air is compressed to high pressure by a fan-like device called compressor. Then fuel and compressed air are mixed in a combustion chamber and ignited. Hot gases are given off which spin the turbine wheels. Most of the turbine's power runs the compressor. Part of it drives the generator or machinery. তো গ্যাস টাৰবাইন পাৱাৰ প্লেণ্টত কি হয়, আমাৰ প্ৰথমতে এয়াৰটো কম্প্ৰেছৰ সহায়ত কম্প্ৰেছ কৰা যায়, হাইলি প্ৰেছাৰাইজ কৰা যায়, আৰু সেই কম্প্ৰেছড এয়াৰটো আৰু ফুৱেলটো কম্বাছন চেম্বাৰত মিক্স কৰা যায় আৰু ইগনাইট কৰা যায়। চ' সেই ইগনিশ্যনৰ কাৰণে এটা হট গেছ ফৰ্ম হয়। সেই হট গেছটোৱে কি কৰে, গেছ টাৰবাইনটোক খুন্দা মাৰে আৰু টাৰবাইনৰ হুইলটো ঘূৰায়। আৰু কি হয়, টাৰবাইনৰ হুইলটো ঘূৰিলে কি হয়, আমাৰ জেনেৰেটৰ ঘূৰে, আৰু জেনেৰেটৰ ঘূৰিলে আমাৰ কাৰেণ্ট উৎপন্ন হয়। তো ইয়াত কি কৰা যায়, টাৰবাইনটো আমাৰ কম্প্ৰেছৰৰ লগত কাপল কৰা থাকে। চ' প্ৰথম যেতিয়া কম্প্ৰেছৰটো চলায় তেতিয়া কি কৰে, কম্প্ৰেছৰটো চলাওঁতে প্ৰথম আমি এক্সটাৰ্নেল এনাৰ্জি এটা দি পিনি কম্প্ৰেছৰটো চলাবলগীয়া হয়। কিন্তু এবাৰ যেতিয়া আমাৰ কম্বাছন হৈ গ'ল আৰু ষ্টিম আমাৰ গেছ টাৰবাইনটো ঘূৰিলে, তাৰপাছৰ পৰা কি হয়, টাৰবাইনৰ লগত আমাৰ যিহেতু কম্প্ৰেছৰটো কাপল থাকে, টাৰবাইন ঘূৰিলে আমাৰ কম্প্ৰেছৰো ঘূৰে। চ' আল্টিমেটলি কম্প্ৰেছড এয়াৰটো আহি থাকিব আৰু টাৰবাইনৰ পৰাই এনাৰ্জি লৈ পিনি কম্প্ৰেছৰটো চলি থাকে। আৰু সেই একেটা টাৰবাইনৰ লগতে আকৌ এটা জেনেৰেটৰ কাপল থাকে, সেই জেনেৰেটৰটো ঘূৰে, আৰু জেনেৰেটৰ ঘূৰিলে আমাৰ কি হয়, কাৰেণ্ট প্ৰডিউচ হয়। চ' সেইটোৱে হৈছে গেছ টাৰবাইন পাৱাৰ প্লেণ্ট। চ' ডেছক্ৰিপশ্যনটো আমি পঢ়িম কেনেকৈ কি হয়। গেছ টাৰবাইন বাৰ্ণছ ফুৱেল such as oil, natural gas and pulverized coal. Instead of using the heat to produce steam as in steam turbine, gas turbine uses the hot gases directly to turn the turbine blades. তো কি কৰা হয়, গেছ টাৰবাইনত প্ৰথমতে মই কোৱাৰ নিচিনাকৈ ফুৱেলটো বাৰ্ণ কৰা হয়। সেইটো অইল হ'ব পাৰে, নেচাৰেল গেছ হ'ব পাৰে, বা কয়লা হ'ব পাৰে। তো সেই ফুৱেলকেইটা বাৰ্ণ কৰা হয়। বাৰ্ণ কৰাৰ পিছত কি হয়, গেছটো ডাইৰেক্টলি ইউজ কৰা হয়, হট গেছেছখিনি ডাইৰেক্টলি ইউজ কৰা হয় আমাৰ গেছ টাৰবাইনটো ঘূৰাবৰ কাৰণে। তো গেছ টাৰবাইনত মেইনলি তিনিটা পাৰ্ট থাকে, এয়াৰ কম্প্ৰেছৰ, কম্বাছন চেম্বাৰ আৰু টাৰবাইন। ফাৰ্ষ্ট, এয়াৰ কম্প্ৰেছৰ। The air compressor and turbine are mounted at either end of a common horizontal axle with the combustion chamber between them. Gas turbines are not self-starting. তো ইয়াত কি কৰা হয়, আমাৰ যোনটো এয়াৰ কম্প্ৰেছৰ থাকে সেইটো টাৰবাইনৰ লগত এডাল ছেম শ্বাফ্টত থাকে, ছেম শ্বাফ্টত মাউণ্ট কৰা থাকে, আৰু সেই কম্প্ৰেছৰ আৰু টাৰবাইনৰ মাজতে থাকে কি, কম্বাছন চেম্বাৰটো। তো কি হয়, গেছ টাৰবাইনটো নিজে নিজে ষ্টাৰ্ট হ'ব নোৱাৰে। গেছ টাৰবাইন ইজ নট ছেল্ফ ষ্টাৰ্টিং। A starting motor initially drives the compressor till the first combustion of fuel takes place. Later part, the turbine power runs the compressor. মই আগতেই কৈছোঁ তোমালোকক, কি হয়, প্ৰথমতে আমি এক্সটাৰ্নেল পাৱাৰ বা এক্সটাৰ্নেল মটৰ এটা ইউজ কৰি কি কৰোঁ, আমি কম্প্ৰেছৰটো ঘূৰাওঁ, আৰু সেইটো কাৰণে কি হয়, আমি কম্প্ৰেছড এয়াৰ পাওঁ। আৰু সেই কম্প্ৰেছড এয়াৰটোৰ লগত যেতিয়া আমি ফুৱেল বাৰ্ণ কৰি হট গেছেছ পাওঁ, সেই হট গেছেছখিনি কি কৰে, টাৰবাইনটো ঘূৰায়। তো এবাৰ যেতিয়া টাৰবাইনটো ঘূৰিলে কি হ'ব, তেতিয়া আমি যিহেতু টাৰবাইনৰ লগত কম্প্ৰেছৰটো একেডাল শ্বাফ্টতে থাকে, চ' টাৰবাইনৰ পৰা কম্প্ৰেছৰটোও ঘূৰিব, টাৰবাইনটো ঘূৰিলে কম্প্ৰেছৰটোও ঘূৰিব, আৰু তেতিয়াৰ পৰা আমি মটৰটো ইউজ নকৰোঁ আৰু যোনটো মটৰ আমি ষ্টাৰ্ট কৰিবলৈ ইউজ কৰিছিলোঁ, সেই ষ্টাৰ্ট কৰা মটৰটো ইউজ নকৰোঁ আৰু। চ' টাৰবাইনটোৰ পৰাই পাৱাৰ লৈ পিনি কম্প্ৰেছৰটো ঘূৰি থাকিব। The air compressor sucks in air and compress it, thereby increasing its pressure. চ' এয়াৰ কম্প্ৰেছৰৰ কাম কি, এয়াৰটো লৈ পিনি এইটো কম্প্ৰেছ কৰে আৰু ইয়াৰ প্ৰেছাৰটো বঢ়াই দিয়ে, আৰু এই হাইলি প্ৰেছাৰাইজ এয়াৰটো আমাৰ কি হয়, কম্বাছন চেম্বাৰত যায়। তাৰপাছত আহিলে কম্বাছন চেম্বাৰ। ইন দ্য কম্বাছন চেম্বাৰ, দ্য কম্প্ৰেছড এয়াৰ কম্বাইনছ উইথ ফুৱেল এণ্ড দ্য ৰিজাল্টিং মিক্সাৰ ইজ বাৰ্ণ। তো কম্বাছন চেম্বাৰত কি হয়, কম্প্ৰেছড এয়াৰটো আমাৰ ফুৱেলৰ লগত মিক্সড হয়, আৰু ফুৱেলৰ লগত মিক্স হৈ কি হয়, এইটো ইগনাইট হয়। ইগনাইট হৈ পিনি আমাৰ কি কৰে, এটা আমাৰ গেছিয়াছ মিক্সাৰ দিয়ে। দ্য গ্ৰেটাৰ দ্য প্ৰেছাৰ অফ এয়াৰ, দ্য বেটাৰ দ্য ফুৱেল এয়াৰ মিক্সাৰ বাৰ্ণছ। তো কি হয়, যেতিয়া আমাৰ এয়াৰটোৰ প্ৰেছাৰ বেছি হয়, এয়াৰটো বেছি গৰম হয়, বেছি হাইলি কম্প্ৰেছড হয়, তো তেতিয়া কি হয়, আমাৰ ইগনিশ্যনটো বেছি ভালকৈ হয়, বাৰ্ণিং বেছি ভালকৈ হয়। চ' এয়াৰ ফুৱেল মিক্সাৰটো বেছি ভাল বনে। যোনটো এয়াৰ
যোনটো ফুয়েল আৰু এয়াৰৰ যোনটো মিক্সাৰ বনে, গেছ আৰু ফুয়েলৰ যোনটো মিক্সাৰ বনে, এইটো বেছিকৈ বাৰ্ণ হয়। মডাৰ্ণ গেছ টাৰ্বাইনছ ইউজুৱেলি ইউজ লিকুইড ফুয়েল, বাট দে মে অলছ' ইউজ গেছিয়াছ ফুয়েল, নেচাৰেল গেছ অৰ gas product artificially by gasification of a solid fuel. So কি হয় মডাৰ্ণ আমাৰ গেছ টাৰ্বাইনবোৰত আমি কি কৰোঁ, লিকুইড ফুয়েল ইউজ কৰোঁ, কিন্তু গেছিয়াছ ফুয়েলো ইউজ কৰিব পাৰি। আৰু কি হয়, দ্য কম্বিনেশ্যন অফ এয়াৰ কম্প্ৰেছৰ এণ্ড কম্বাছন চেম্বাৰ ইজ কল্ড এজ গেছ জেনেৰেটৰ। চ' এয়াৰ কম্প্ৰেছৰ আৰু কম্বাছন চেম্বাৰ দুয়োটাক একেলগে কোৱা হয় গেছ জেনেৰেটৰ বুলি। তাৰপিছত আহিলে টাৰ্বাইন। The burning gases expand rapidly and rush into the turbine where they cause the turbine wheels to rotate. তো কি হয়, যোনটো গেছ বাৰ্ণ হয় কম্বাছন চেম্বাৰত, সেই গেছিয়াছ মিক্সাৰটোৱে গৈ টাৰ্বাইনত খুন্দা মাৰে আৰু টাৰ্বাইনটো ঘূৰায়। হট গেছেছ মুভ থ্ৰু এ মাল্টি ষ্টেজ গেছ টাৰ্বাইন। লাইক ইন ষ্টিম টাৰ্বাইন, দ্য গেছ টাৰ্বাইন অলছ' হেভ ফিক্সড এণ্ড মুভিং ব্লেডছ। তো কি হয়, গেছ টাৰ্বাইনত বহুতকেইটা ষ্টেজত আমাৰ টাৰ্বাইন থাকে, মাল্টি ষ্টেজ গেছ টাৰ্বাইন থাকে, আৰু তাত কিছুমান মুভিং ব্লেডছ থাকে। The stationary blade guides the moving gases to the rotor blades and adjusts its velocity. The shaft of the turbine is coupled to the generator or the machinery to drive it. তো কি হয়, যোনটো আমাৰ ষ্টেচনাৰী ব্লেড থাকে তাহাঁতৰ কামটো হৈছে কি, আমাৰ গেছখিনি আমাৰ মুভিং ব্লেডলৈ গাইড কৰা আৰু ভেলচিটিটো এডজাষ্ট কৰা। আৰু কি হয়, যোনডাল টাৰ্বাইন যেতিয়া ঘূৰে, টাৰ্বাইনৰ শ্বাফটোৰ লগত আমাৰ জেনেৰেটৰ কাপল থাকে, টাৰ্বাইন ঘূৰিলে জেনেৰেটৰ ঘূৰে, আৰু জেনেৰেটৰ ঘূৰিলে কি হয়, ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়, যোনটো আমি বেলেগ বেলেগ কামত ইউজ কৰিব পাৰোঁ। এইটো হৈছে গেছ টাৰ্বাইন পাৱাৰ প্লেণ্টৰ চিমেট্ৰিক ডায়েগ্ৰাম। ইয়াত চোৱা এটা ষ্টাৰ্টিং মটৰ আছে। ষ্টাৰ্টিং মটৰটোৱে কি কৰিছে, আমাৰ কম্প্ৰেছৰটো চলায়। চ' প্ৰথমতে কি হয়, এয়াৰটো আহি ল' প্ৰেছাৰ কম্প্ৰেছৰত সোমায়, য'ত এয়াৰটো কম প্ৰেছাৰত সোমায়, আৰু কম্প্ৰেছৰে কি কৰে, প্ৰেছাৰটো হাই কৰি দিয়ে, আৰু হাই কৰি দিয়াৰ পাছত সেই প্ৰেছাৰটো আকৌ গৈ পিনি আমাৰ হাই প্ৰেছাৰ কম্প্ৰেছৰত সোমায়। তাত কি হয়, প্ৰেছাৰটো আৰু বেছি হাই কৰি দিয়ে এয়াৰৰ, আৰু এক্সট্ৰিমলি হাই প্ৰেছাৰ এয়াৰটো গৈ পিনি আমাৰ হিট এক্সচেঞ্জাৰ থ্ৰুদি গৈ পিনি আমাৰ কম্বাছন চেম্বাৰত সোমায়। চ' কম্বাছন চেম্বাৰত কি হয়, সেইটো ফুয়েলৰ লগত মিলে, ফুয়েলৰ লগত মিলি পিনি ইগনিশ্যন হৈ আমাৰ গেছিয়াছ মিক্সাৰটো ফৰ্ম হয়। সেই গেছিয়াছ মিক্সাৰটো কি হয়, বহুত হাই প্ৰেছাৰ থাকে, আৰু সেইটো গৈ হাই প্ৰেছাৰ টাৰ্বাইনত সোমায়। হাই প্ৰেছাৰ টাৰ্বাইনত কি কৰে, হাই প্ৰেছাৰ টাৰ্বাইনটো ঘূৰাই দিয়ে খুন্দা মাৰি পিনি। তাৰপাছত হাই প্ৰেছাৰ টাৰ্বাইন ঘূৰোৱাৰ পাছত সেই গেছখিনি ওলাই আহি পিনি আমাৰ কম্বাছন চেম্বাৰত আকৌ এবাৰ বাৰ্ণ হৈ পিনি আমাৰ আৰু বেছি গেছ মিক্সাৰ হয়, আৰু সেইখিনি গৈ ল' প্ৰেছাৰ টাৰ্বাইনত সোমায়। ল' প্ৰেছাৰ টাৰ্বাইনত কি হয়, আকৌ সেই টাৰ্বাইনটো ঘূৰাই। তো টোটেল যিমানখিনি আমি টাৰ্বাইনটো ঘূৰাই, ল' প্ৰেছাৰ টাৰ্বাইনটো, আৰু সেই ল' প্ৰেছাৰ টাৰ্বাইনৰ লগত আমাৰ কাপল থাকে এটা জেনেৰেটৰ। চ' ল' প্ৰেছাৰ টাৰ্বাইন ঘূৰিলে জেনেৰেটৰ ঘূৰে, আৰু জেনেৰেটৰ ঘূৰিলে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। তাৰপাছত যোনখিনি ল' প্ৰেছাৰ টাৰ্বাইনৰ পৰা যোনখিনি গেছ ওলাই আহিব টাৰ্বাইনটো ঘূৰাই পিনি, সেইখিনি কি কৰা হয়, এটা হিট এক্সচেঞ্জাৰ দি পাছ কৰা হয়। হিট এক্সচেঞ্জাৰ দি এইটো কাৰণেই পাছ কৰা হয়, যাতে যোনখিনি কম্বাছন চেম্বাৰত সোমোৱা এয়াৰ, সেইখিনিক অলপ হিট কৰি দিব পাৰে, তো সেইটো কাৰণে এটা হিট এক্সচেঞ্জাৰ ইউজ কৰা হয়। তাৰপাছত সেই গেছখিনি চিমনিয়েদি আমাৰ উলিয়াই পঠোৱা হয়। চ' এইটোৱে হৈছে আমাৰ গেছ টাৰ্বাইন পাৱাৰ প্লেণ্টৰ চিমেট্ৰিক ডায়েগ্ৰাম। তাৰপৰা আহিলে এপ্লিকেশ্যন অফ গেছ টাৰ্বাইন। Gas turbines are used to drive pumps, compressor and high-speed cars. Used in aircraft and ships for their propulsion. They are not suitable for automobiles because of very high speed. So, কম স্পীড কাৰৰ কাৰণে সুইটেবল নহয়, কিয়নো তাহাঁতৰ বহুত বেছি স্পীড থাকে। থাৰ্ডটো হৈছে পাৱাৰ জেনেৰেশ্যন। চ' গেছ টাৰ্বাইন আমি পাৱাৰ জেনেৰেশ্যনত ইউজ কৰিব পাৰোঁ, আমি পাম্প চলাবলৈ বা কম্প্ৰেছৰ চলাবলৈ বা হাই স্পীড কাৰ চলাবলৈ ইউজ কৰিব পাৰোঁ, বা আমি এয়াৰক্ৰাফ্ট আৰু শ্বিপ প্ৰপালশ্যনতো ইউজ কৰিব পাৰোঁ। চ' এইকেইটা হৈছে আমাৰ গেছ টাৰ্বাইনৰ এপ্লিকেশ্যন। অ'কে, থেংক ইউ। যদি তোমালোকৰ কিবা নুবুজা আছে, তোমালোকে কমেণ্ট কৰি সুধিব পাৰা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যাতে মেক্সিমাম ষ্টুডেণ্টে ভিডিঅ'টো পায়। থেংক ইউ।